নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিত আণ্ডাৰত পঢ়ি থকা FYUGP 4th চেমিষ্টাৰ ফৰ্ম ফিল-আপ সম্পৰ্কে। চ' এইটো চাব, এইটো নটিফিকেশ্যন ফৰ কলেজত আছিলে, যাৰ কাৰণে টু দ্য প্ৰিন্সিপাল অল এফিলিয়েট প্ৰাইমেটেড জেনেৰেল ডিগ্ৰী কলেজ আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি। চ' ইয়াতে কোৱা হৈছে অনলাইন এক্সামিনেশ্যন যিটো ফৰ্ম ফিল-আপ কৰা হ'ব, কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে চলিব সেইখিনি লিখা আছে। চ' যিখিনি ইম্পৰ্টেণ্ট সেইখিনি আমি পঢ়িম। চ' ডেটটো আমাৰ কাৰণে নিশ্চয় ইম্পৰ্টেণ্ট। চাব, দিছ ইজ টু ইনফৰ্ম ইউ অল দ্য এক্সামিনেশ্যন ফৰ্ম ফিল-আপ প্ৰচেছ ফৰ দ্য ষ্টুডেণ্টছ অফ ছেমিষ্টাৰ 4 ৰেগুলাৰ বেটছ 2024 অফ FYUGP BA BC BCom is open through Samat e-Gov পৰ্টেল ফ্ৰম, অৰ্থাৎ আজিৰ পৰা 11 মে' তাৰিখৰ পৰা 15 মে' তাৰিখলৈ খোলা থাকিব উইথাউট ফাইন, অৰ্থাৎ ফাইন অবিহনে। আৰু যদি আপুনি 16 তাৰিখৰ পিছত কৰে তেতিয়াহ'লে ফাইন দিব লাগিব সেইখিনি। আৰু পৰ্টেল যিটো আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব, এইটো পৰ্টেলৰ লিংকটো দিয়া আছে। তাৰপিছতে চাব, ইয়াতে চাব 1 নম্বৰ পইণ্ট, অফিচ অফ দ্য কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনছ Guwahati University will not accept any examination form or fee from students. তাৰপিছতে আৰু আছে, আৰু পইচাখিনি আপোনালোকে যেতিয়া ইউনিভাৰ্চিটিত দিব তেতিয়া পৰ্টেলৰ সহায়ত দিব পাৰিব। যদি বেলেগ কোনো পদ্ধতি ইউজ কৰে তেতিয়াহ'লে সেইটো একচেপ্ট নকৰে, ইয়াতে লিখা আছে। তাৰপিছতে আৰু মেনুৱেল এটা দিয়া হৈছে, মেনুৱেলটো চাব লাগিব, সেইটো আপোনালোকে চাব। তাৰপিছতে 4 নম্বৰ পইণ্ট, এইটো কলেজৰ কাৰণে, কলেজ মাষ্ট কমপ্লিট দ্য ফৰ্ম ভেৰিফিকেশ্যন প্ৰচেছ বাই 23 মে 2026, অৰ্থাৎ 30 তাৰিখৰ ভিতৰত কলেজৰ কৰ্তৃপক্ষই ফৰ্মসমূহ ভালদৰে ফিল আপ কৰিব লাগিব কলেজ কৰ্তৃপক্ষৰ পৰা। তাৰপিছতে এডমিট কাৰ্ডছ এটেণ্ডেঞ্চ শ্বীটছ উইল বি এভেইলেবল অনলি ফৰ দ্য ভেৰিফাইড এক্সামিনেশ্যন ফৰ্মছ লাটেষ্ট বাই 2 জুন। ইয়াতে এডমিট কাৰ্ডৰ কথা কোৱা হৈছে। এডমিট কাৰ্ড 2 তাৰিখৰ ভিতৰত বা 2 তাৰিখৰ আশে পাশে উলিয়াই আপোনালোকে ল'ব পাৰিব। চ' এতিয়া আমি চাম পইচা কিমান লাগিব সেই বিষয়ে। চ' আপোনালোকে চাওক, চিৰিয়েল নাম্বাৰ 1ত দিয়া আছে পাৰ্টিকুলাৰ্ছ অফ ফিজ এমাউণ্ট ৰেছ এক্সামিনেশ্যন ফিজ উইথাউট ফাইন, অৰ্থাৎ জেনেৰেলি যদি আপুনি অনলাইন ফৰ্ম ফিল আপ কৰে তেতিয়া 980 টকা লাগিব। আৰু যদি ডেট পাৰ হৈ যায় যেতিয়া ফাইন দিব লাগিব 550, অৰ্থাৎ 980 প্লাছ 550 প্লাছ কৰিব লাগিব। চ' এইখিনি ফাইনৰ কাৰণে টোটেল দিব লাগিব। আৰু যদি আগতে কৰিলে সময়মতে তেতিয়াহ'লে 980তে হৈ যাব। তাৰপিছতে ইয়াতে নোট এটা দিয়া আছে, চাব, এন এমাউণ্ট অফ ৰেছ 100, যিটো EAC এক্সামিনেশ্যনৰ কাৰণে কলেজ কৰ্তৃপক্ষই গ্ৰহণ কৰিব, সেইটো 100 টকা এটা দিব লাগিব। তাৰপিছতে চেণ্টাৰ ফিজ, পাৰ্টিকুলাৰ্ছ এইবিলাকতো দিবই লাগিব, এইটো আপোনালোকৰ কলেজ কৰ্তৃপক্ষই ল'ব। চ' এইখিনি আছিলে আপোনালোকৰ জানিবলগীয়া। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।